Hello friends, welcome back to my channel Equity Lens India. আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম FIS সকলৰ দ্বাৰা হাইয়েষ্ট বাইং 10টা ষ্টক। গতিকে ভিডিঅ'টি চাই থাকিব। FIS সকলে কি 10টা ষ্টকত ইনভেস্ট কৰিছে। FIS সকলৰ দ্বাৰা বাই কৰা ষ্টক বহুত আছে, কিন্তু তাৰে 10টা আমি টপ যি 10টা ষ্টক, সেই 10টা ষ্টক আজি ভিডিঅ'টিত দেখুৱাম। গতিকে এয়া মোৰ কোনো ষ্টক ৰিকমেণ্ডেশ্যন নহয়। FIS সকলে কিনো বাই কৰিছে জাস্ট তাৰ এটা ইনফৰমেশ্যন আপোনালোকক দিবৰ কাৰণে এই ভিডিঅ'টো বনালো। যিসকলৰ ষ্টক মাৰ্কেটৰ ওপৰত ইণ্টাৰেষ্ট আছে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি চেনেলটো আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এই ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে। গতিকে আহক পলম নকৰি আমি এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া হৈছে এই 10টা কোম্পানীৰ লিষ্ট। ইয়াত দেখিব আপোনালোকে বহুতো কোম্পানীৰ লিষ্ট আছে, কিন্তু তাৰে আমি প্ৰথম 10টা কোম্পানী দেখুৱাম। গতিকে প্ৰথমে 1 নম্বৰত আছে ছুইগি। FIS সকলে হাইয়েষ্ট বাই কৰা ষ্টক হৈছে ছুইগি, আৰু ছুইগিৰ ষ্টক প্ৰাইচ হৈছে 420.55 আৰু ইয়াৰ মাৰ্কেট কেপ হৈছে 1,04,919.85 crores। ডিভিডেণ্ড নাই, কোনো ধৰণৰ ডিভিডেণ্ড দিয়া নাই এতিয়ালৈকে। আৰু চেঞ্জ ইন FIS হোল্ডিংছ, FIS 2.46% চেঞ্জ কৰিছে, মানে বঢ়াইছে। বৰ্তমান FIS হোল্ডিং আছে 7.36। আৰু FIS সকলে বাই কৰা ছেকেণ্ড ষ্টকটো হৈছে ৱায়াৰ এনাৰ্জিজ। ইয়াৰ ষ্টক প্ৰাইচ হৈছে 3,634.20 আৰু ই হৈছে 47.01 আৰু মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 1,04,422.61। ডিভিডেণ্ড জিৰ', কোনো ডিভিডেণ্ড দিয়া নাই এতিয়ালৈকে। আৰু FIS হোল্ডিং চেঞ্জ কৰিছে 1.98, মানে 1.98% বেছিকৈ FIS কিনিছে। বৰ্তমান FIS হোল্ডিং আছে 2.68। আৰু FIS সকলে বাই কৰা থাৰ্ড ষ্টকটো হৈছে হিটেচি এনাৰ্জি, আৰু ইয়াৰ ষ্টক প্ৰাইচ হৈছে 19,911। ইয়াৰ পি হৈছে 175.71 আৰু মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 88,759.67। ডিভিডেণ্ড 0.03 আৰু ইয়াত চেঞ্জ কৰিছে FIS 2.23% বাই কৰিছে, আৰু বৰ্তমান হোল্ডিং আছে 7.19%। এতিয়া FIS সকলে বাই কৰা ফৰ্থ ষ্টকটো হৈছে JSW ইনফ্ৰাষ্ট্ৰাকচাৰ। ইয়াৰ ষ্টক প্ৰাইচ হৈছে 315.25। ই হৈছে 41.51 আৰু ইয়াৰ মাৰ্কেট কেপ হৈছে 66,223.64 আৰু ডিভিডেণ্ড হৈছে 0.25। আৰু FIS সকলে ইয়াত চেঞ্জ কৰিছে 1.89%। এতিয়া নতুনকৈ বাই কৰিছে, আৰু টোটেল হোল্ডিং আছে এই ষ্টকটোত 6.64%। আৰু ইয়াৰ পিছৰ ষ্টকটো হৈছে প্ৰিমিয়াৰ এনাৰ্জিজ। 5 নম্বৰ ষ্টকটো হৈছে প্ৰিমিয়াৰ এনাৰ্জিজ, আৰু ইয়াৰ ষ্টক প্ৰাইচ হৈছে 1,055.20 rupees। ইয়াৰ পি ৰেচিঅ' 45.46 আৰু মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 47,581.23 আৰু ইয়াৰ ডিভিডেণ্ড হৈছে 0.09%। এতিয়া আমি ইয়াৰ চাওঁ। ইয়াত FIS সকলে চেঞ্জ কৰিছে 1.43% নতুনকৈ এড কৰিছে, আৰু বৰ্তমান ইয়াত FIS হোল্ডিং আছে 4.38%। এতিয়া
6 নম্বৰ ষ্টকটো হৈছে গাৰ্ডেন ৰিচ চিপ ষ্টকটোৰ প্ৰাইচ হৈছে 2581.90 rupees আৰু ইয়াৰ পি হৈছে 52.76 আৰু মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 29,566.77 আৰু ইয়াৰ ডিভিডেণ্ড yield হৈছে 0.54%. এতিয়া ইয়াত FIs সকলে বৃদ্ধি কৰিছে 1.48% নতুনকৈ বাই কৰিছে আৰু বৰ্তমান হোল্ডিং আছে 5.33%. এতিয়া 7 নম্বৰ ষ্টকটো হৈছে টাটা টেকনলজি। ইয়াৰ ষ্টক প্ৰাইচ হৈছে 702.10 আৰু পি হৈছে 41.59 আৰু ইয়াৰ মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 28,499.01 আৰু ইয়াৰ ডিভিডেণ্ড yield হৈছে 1.19 আৰু এই ষ্টকটোত 1.77% নতুনকৈ এড কৰিছে FIs সকলে আৰু বৰ্তমান হোল্ডিং আছে 4.87%. এতিয়া 8 নম্বৰ ষ্টকটো হৈছে ওলা ইলেক্ট্ৰিক ষ্টকটোৰ প্ৰাইচ হৈছে 58.90 rupees. ইয়াৰ পিটো দিয়া নাই আৰু ইয়াৰ মাৰ্কেট কেপ হৈছে 26,015.68 আৰু ডিভিডেণ্ড yield নাই, কোনো ডিভিডেণ্ড দিয়া নাই। এই ষ্টকটোৰ চেঞ্জ কৰিছে FIs নতুনকৈ বাই কৰিছে 1.58% আৰু বৰ্তমান FIs হোল্ডিং আছে 4.47%. এই ষ্টকটোত FIs হোল্ডিং আছে। এতিয়া আমি 9 নম্বৰ ষ্টকটো চাম। 9 নম্বৰ ষ্টক আৰু 9 নম্বৰ ষ্টকটো হৈছে চেগিলিটি ইণ্ডিয়া। ইয়াৰ ষ্টক প্ৰাইচ হৈছে 44.45 rupees আৰু ইয়াৰ পি হৈছে 31.26 আৰু ইয়াৰ মাৰ্কেট কেপ হৈছে 20,799.20 আৰু ইয়াত FIs নতুনকৈ এড কৰিছে 2.60% নতুনকৈ FIs এড কৰিছে আৰু বৰ্তমান এই ষ্টকটোত হোল্ডিং আছে 5.99% FIs হোল্ডিংছ। আৰু এতিয়া আমি 10 নম্বৰ ষ্টকটো চাম ACME সোলাৰ হোল্ড আৰু ইয়াৰ ষ্টক প্ৰাইচ হৈছে 318.80 rupees আৰু ইয়াৰ পি হৈছে 47.09 আৰু ষ্টকটোৰ মাৰ্কেট কেপ হৈছে 19,277.88 crore আৰু ইয়াৰ ডিভিডেণ্ড yield হৈছে 0.06% আৰু ইয়াত FIs নতুনকৈ এড কৰিছে 1.02% নতুনকৈ এড কৰিছে আৰু বৰ্তমান FIs হোল্ডিং আছে ষ্টকটোত 5.76%. গতিকে এই 10টাই আছিলে FIs সকলে হাইষ্ট বাই কৰা ষ্টক। ভিডিঅ'টি যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং।